প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে চ্যালেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্সোনেল কাজিয়া হয় নেকি চ্যালেঞ্জ এটাৰ প্ৰত্যুত্তৰ চ্যালেঞ্জ হ'ব লাগে পাৰ্সোনেল কাজিয়া নহয় মই নামটো কৈছো শৃংখল চলিহাই নিজৰ ফেসবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ নিজকে গুণ্ডা বুলি সজায় সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্সোনেল বস্তু শেয়াৰ পাৰ্সোনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু এটো কোনোবাই ভিডিও কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এটো ভিডিও কোনোবাই বনাই কিনে কাৰোবাক দিছে তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শেয়াৰ কৰি কি কৰিব বিচাৰিছে সবতকে ডাঙৰ প্ৰশ্নটো হৈছে হেতু আৰু নিজকে গুণ্ডা সজোৱা নিজকে কয় যে মই বাঘ নিজকে কয় যে মই কি মই ঠাকৰেক ফলো কৰা মানুহ ঠাকৰেক ফলো কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয় ঠাকৰেক ফলো কৰা মানুহে এটা আপুনি কাজিয়াটো কাজিয়া হিচাপে ল'ব লাগিছিলে কাজিয়াটো আপুনি আপোনাক মই সমালোচনা কৰিছো আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে মই এটা ডেমোক্ৰেটিক কান্ট্ৰীত থাকো আপুনি কৰা যিখিনি মই গম পাইছো তথ্য পাইছো বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে ও না এই মানটো অমুকখিনি কাম কৰিছে তাৰ ওপৰত এটা প্ৰশ্ন কৰিছো কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে আপুনি যেটো কৰ্ম কৰিছে সেই কৰ্মটো এটাই কথা কম মই এই কৰ্মটো যোনটো এই কৰ্মটো এটা খাৰু পিন্ধা বা মেখেলা পিন্ধা মানুহে পাৰ্সোনেল কাজিয়া এটা উদঙাই দিব ফেসবুকৰ জৰিয়তে আৰু মই শেয়াৰ কৰিছো আপুনি দিয়া বস্তুটো মই নিজে শেয়াৰ কৰিছো আৰু আমাৰ মাজত যোনখিনি এই কাজিয়া হৈছিলে সেই কাজিয়াৰ কেছটো তেতিয়াই কেছ দিব লাগিল যদি আমাৰ কিবা এনেকুৱা কাজিয়া হৈছিলে আমাৰ কাজিয়াটো এটা কাৰণতে যে আমাৰ নিজৰ বুজাবুজিৰ মাজত কিবা এটা কাজিয়া হৈছে নিজৰ মানুহৰ মাজত কাজিয়া হৈছে তো তাতে কাৰো ক'বলগীয়া একো নাই ঠিক আছে কাৰণ সবৰে কাজিয়া হয় আজিৰ ডেটত মই এই কথাটোৱে কৈছো নিজৰ পাৰ্সোনেল মানুহৰ সকলোৰে কাজিয়া হয় আৰু পাৰ্সোনেল মানুহৰ কাজিয়া এটা ফেসবুকত উদঙাই দি কিনে মোৰ চৰিত্ৰত দাগ পেলাবলৈ চেষ্টা কৰা তেনেকুৱা নিৰ্ভীক বা তেনেকুৱা এজন মানুহ মই এই কথাটো কৈছো যোনে নিজকে কয় মই নিৰ্ভীক মই বোলে অমুক মই বোলে ভূক লাজ লাগিব লাগিছিল তেনেকুৱা মানুহটোৰ আৰু সবতকে ডাঙৰ কথা যে যিকোনো এটা বস্তু এটা পোষ্ট কৰাৰ পিছতে যেতিয়া মানুহে নিউজ বনাবলৈ আৰম্ভ কৰে সেই নিউজটো মানুহে বুজি পোৱাটো উচিত যে কি ক্ষেত্ৰত কেনেকৈ এটা নিউজ কৰিবলৈ চেষ্টা কৰিছে আমি কিছুদিন আগতে দেখিছো শংকৰজ্যোতি দাৰ লগত এটা কেছ হৈ গৈছে যেতিয়া শংকৰজ্যোতি দাক কি কৰিবলৈ চেষ্টা কৰিছে শংকৰজ্যোতি দাক ছোৱালীৰ কেছত ফসাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে সেইটো আমাৰ অসমীয়া জাতিটোৰ প্ৰতি এটা কি আছে অসমীয়া জাতিটোৰ প্ৰতি এটা এনেকুৱা টাইপৰ প্ৰবলেম এটা আছে আৰু বাকি মই এটাই কথা কম যে মই নাৰীৰ ওপৰত হাত উঠাটো মই কেতিয়াও সাপোৰ্ট নকৰো বা মই নাৰীৰ ওপৰত হাত কিয় কোনটো পৰিস্থিতিত উঠাবলগীয়া হৈছিল আৰু সেইটোৰ ফলত আমাৰ কি হৈছিল সেই কথাটো আমাৰ মাজত থকা কথা তো সেইটো কোনেও তাতে জাস্টিফাই কৰিবলগীয়া কথা নহয় বা এইটো মিডিয়াত ক'বলগীয়া কথা নহয় মই সদায় এই কথাটোৱে কৈছো যে কোনোবা মানুহে নিজৰ পাৰ্সোনেল কাজিয়া এটা আৰু পাৰ্সোনেল কাজিয়াটো কোনোবাই উঠাইছে ভিডিও কৰিছে ভিডিও কৰি কিনে সেইটো সামাজিক মাধ্যমত উলাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে তে হাঁহি উঠিছে মই এতিয়া লাইভত চাই থকা মানুহখিনিক এটা কথাই কম আপোনালোকে এটা কথা মোক ক'ব যে কি চ্যালেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্সোনেল কাজিয়া হয় নেকি মই এই কথাটো সুধিব বিচাৰিছো যোনে যোনে মোৰ লাইভত আছে এটা চ্যালেঞ্জৰ প্ৰত্যুত্তৰ মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স এটা পাৰ্সোনেল কাজিয়া কেতিয়াও হ'ব নোৱাৰে চ্যালেঞ্জ এটাৰ প্ৰত্যুত্তৰ চ্যালেঞ্জ হ'ব লাগে পাৰ্সোনেল কাজিয়া নহয় ঠিক আছে এই হসা যিমানখিনি মানুহ আছে এটা চ্যালেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্সোনেলি উদঙাবলৈ চেষ্টা কৰা এটো দ্যাট ইজ দা মোস্ট কি একদম হাঁহি উঠা কথা যোনে নিজকে কয় টাইগাৰ বুলি মই মেকুৰী বুলি কলো মই হেখিনিয়ে কৈ দিছো আৰু লাজ পাব লাগিছিল কালি ৰাতিৰ কৰা প্ৰশ্নবোৰৰ উত্তৰ এটা ভিডিও দি নহয় ভিডিও কেনেকে লিখল আৰে ভিডিও কেনেকে লিখল তাতে অকল মই নাই নহয় তাতে বহুত মানুহ আছে কোনোবাই ভিডিও বনাই কিনে দিছে কিবা এটা হৈছে হৈ কিনে তাৰ পিছত কাজিয়া আৰু ভিডিওটো ব্ল্যাক চাওক হিয়তৰ এটাই বস্তু হিয়তে ব্ল্যাকমেইল কৰিব জানে অকল হিয়তে ব্ল্যাকমেইল কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু মোক ব্ল্যাকমেইল নকৰিবি বাবু ঠিক আছে মোক ব্ল্যাকমেইল নকৰিবি মই ব্ল্যাকমেইলটো মই নিজেও বেয়া পাওঁ বুজি পাইছন নাই ব্ল্যাকমেইল কৰাটো মই নিজেও বেয়া পাওঁ মই কাকো ব্ল্যাকমেইল কৰা নাই আজিলৈকে তো ব্ল্যাকমেইল নকৰিবি কথাটো বুজি পাইছন নাই ইয়েস তুষাৰ বৰাই সুধিছে তই ছোৱালীৰ ওপৰত হাত কিয় উঠাবি মোৰ নিজৰ সম্পৰ্কৰ মানুহ মই হাত উঠাও কিবা ভুল দেখিলে মই হাত উঠাম মই এজন নিজৰ দাদা বা মই তাতকে আপোনাৰ কি বুলি কয় মই জ্যেষ্ঠ হিচাপে মই কিবা এটা ভুল দেখিলে মই হাত উঠাইছো ঠিক আছে তো তাতে হেতু পাৰ্সোনেল কথা তাতে জাজ কৰিবলগীয়া একো নাই
এই কথাটোৱে মই কৈ থৈ দিলোঁ তাতে জাজ কৰিবলগীয়া একো নাই আৰু মানুহ এটাক বদনাম কৰিবৰ কাৰণে এইবোৰ এলিমেণ্টছ ব্যৱহাৰ কৰা হয় আৰু মই এটাই কথা কৈছোঁ এলিমেণ্টছ ব্যৱহাৰ কৰি মোৰ এগেইনষ্টত লাভ নাই সঁচা অৰ্থত যদি যুদ্ধ কৰিব আছে প্ৰকৃত অসমীয়া হিচাপে যুদ্ধ কৰিব লাগে ঠিক আছে এনেকৈ খাৰু পিন্ধা মেখেলা চাদৰ পিন্ধা টাইপ যুদ্ধ কৰি লাভ নাই ঠিক আছে বোলে কি কালি কাজিয়া লাগিছে আজি বোলে কি আজি বোলে মই এনেকৈ তাৰ এটা ভিডিঅ' ভাইৰেল কৰি দিম ব্ৰ দিছ ইজ নট ডান মাই চেলেঞ্জ ৱাজ ষ্টে এজ এ চেলেঞ্জ কিপ ইট এজ এ চেলেঞ্জ চেলেঞ্জটো চেলেঞ্জ হিচাপে ৰাখিলে হ'ল আৰু মই এটাই কথা কৈছোঁ যিদিনাখন মই এই কথাটো কৈছোঁ যে যিদিনাখন মই বিক্ৰী আজিলৈকে যোৱা নাইতো তো বিক্ৰী যোৱা মানুহবিলাকে এইবোৰ কাম কৰিবই মই বিক্ৰী যোৱা নাই তো মোৰ এইটো কোনোবা সত্য যুগৰ ভিডিঅ' কেতিয়াৰ ভিডিঅ' মোৰ নিজৰো মনত নাই কোনোবাই ৰাখি থৈছে ব্লেকমেইল কৰিবৰ কাৰণে আৰু ব্লেকমেইল কৰা মানুহবিলাকক মই এটাই কথা কৈ আছোঁ ব্লেকমেইল কৰি ঠিক আছে বেলেগ একো নাপাবি এণ্ড দিছ ইজ নট গুড হাঁহি উঠিব লাগিছিল এইটো প্ৰত্যুত্তৰ হ'ব নালাগিছিল কথাৰ প্ৰত্যুত্তৰ কথা হ'ব লাগিছিল চেলেঞ্জৰ প্ৰত্যুত্তৰ চেলেঞ্জ হ'ব লাগিছিল কথাটো বুজি পাইছতো ভিক্টৰ দা কমেণ্টবোৰ পঢ়ি চাম ডেফিনেটলি কমেণ্টবোৰ পঢ়ি চাম লাভ ইউ ভিক্টৰ দা আৰু কি ক'বলগীয়া আছে চ' মই মোৰ স্পষ্টীকৰণ হিচাপে যদি কোনোবাই সোধে স্পষ্টীকৰণ হিচাপে এইটোৱে কথা ক'ম এইটো এটা বহুত পুৰণা ভিডিঅ' এইটো এটা পাৰ্চনেল সংঘাত বা পাৰ্চনেল আমাৰ কিবা এনেকুৱা এটা হৈছিলে যিটোৰ কাৰণে আমাৰ কাজিয়া হৈছে সেই পাৰ্চনেল কাজিয়াটো ছ'চিয়েল মিডিয়াত যদি এনেকুৱা কিবা হ'ল হয় তেনেহ'লে ছোৱালীজনীয়ে অলৰেডি উদঙালে হয় ঠিক আছে যিহেতুকে ছোৱালীজনীয়ে উদঙোৱা নাই এতিয়া মাইকী মানুহ এটাই উদঙাই দিছে শৃংখল চলিয়া হিচাপে যাৰ নাম এই মাইকীটোৱে উদঙাই দিছে যেনেকৈ নামঘৰে মাইকীবিলাকে সমালোচনা কৰে নাই আজিকালিতো আৰু নামঘৰত বহুত কম মানুহ যায় তো এই শৃংখল চলিয়া বোলা যোনটো মাইকীয়ে ফেচবুকৰ মাধ্যমেদি এই সমালোচনা এটা আৰম্ভ কৰিছে এই সমালোচনাটোৰ ভিতৰত মই এই কথাটোৱে ক'ম যে আমি সকলোৱে যিখিনি চেষ্টা বা যিখিনি প্ৰচেষ্টা সেই প্ৰচেষ্টা বা সেই চেষ্টাখিনি কেতিয়াও কি হ'বলৈ দিব নালাগিব কেতিয়াও 100% সফল হ'বলৈ দিব নালাগিব কাৰণ বিক্ৰী যোৱা মানুহৰ দাম নাই পাৰ্চনেল সংঘাত চবৰে আছে কাজিয়া চবৰে হয় আৰু এই কাজিয়াবিলাক ফেচবুকত এনেকৈ উদঙাই দি কিনে একো লাভ নাই ঠিক আছে জয় অসম সকলোকে বহুত ভাল পাওঁ এইখিনিয়ে মোৰ ক'বলগীয়া আৰু মই এটাই কথা কওঁ নাৰীক মাৰাটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ কিন্তু ভুলক কিবা এটা ভুল যদি দেখিছোঁ ভুলটোৰ কাৰণে কিবা এটা সংঘাত যদি বা কিবা এটা কাজিয়া হৈছে সেইটো পাৰ্চনেল কাজিয়া সেইটো কাৰো সামাজিক মাধ্যমত হোৱা একো কাজিয়া নহয় ঠিক আছে আৰু মই এইখিনিয়ে কৈছোঁ কালি কৈছিলোঁ যে তোৰ দম নাই আজিও কৈছোঁ তোৰ দম নাই অকলে তই আহিবি অকলে কাজিয়া কৰিম দম থাকিলে তই ফেচবুকত এইটো কাম কেতিয়াও নকৰিলি হয় ঠিক আছে যিখিনি সন্মান আছিলে তোৰ প্ৰতি সেই সন্মানখিনিও চেছ 100% আৰু বাকী মোৰ বিষয়ে কোনোবাই কি ভাবে কি নাভাবে মই কেতিয়াও এইটো কেয়াৰে নকৰোঁ বাট বিক্ৰী যোৱা তই এটা কুকুৰ ঠিক আছে তই নিজকে বাঘ বুলি ক'বলৈ চেষ্টা কৰিছিলি কিন্তু চেইন পিন্ধা তই এটা মেকুৰী মই এইখিনিয়ে কৈ থৈ দিলোঁ ধন্যবাদ জয় অসম থেংক ইউ ছ' মাছ